গাইজ আজি আমি এজাগালৈ যাবলৈ ওলাইছোঁ আৰু ৰাতিপুৱাতে ফোন এটা আহিছিল য'ত কুৰিয়াৰৰ পৰা আহিছিল আৰু ফোন কৰি পেলাই কৈছিল যে মোৰ বস্তু এটা আহিছিলে একচুৱেলি মই বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ সেইকাৰণে ফোন কৰিছিলে চ' সেই বস্তুটো কি মই দেখুৱাম পাছত আৰু সেই বস্তুটো ল'বলৈ কাৰণে মোৰ লগৰ এজন আহিছে চ' ৰৈ আছে মোক ৰাস্তাতে আহিলে অলৰেডি সব বস্তুটো হ'লগে কিবা আমাৰ ডিজেআৰ যোনটো গিম্বল ডিএসএলআৰ কাৰণে বিশেষকৈ ভিডিঅ' এইবিলাক শ্বুটিং কৰিবলৈ কাৰণে চ' মোৰ লগৰজন আহিছে এয়া আমি যাবলৈ ওলাইছোঁ এতিয়া বৰ্তমান ব'লা চ' গাইছ এইটো আমি আহি পাই গ'লোঁ দেখি আছে আৰু মানুহজনক মই ফোন কৰিছিলোঁ তাৰপিছত এয়া দোকান এখনত আছে বুলি কৈছিলে মোৰ লগৰ এজনৰ দোকান আছে তাতে ৰৈ আছোঁ বুলি কৈছে চ' বলক চাওঁ এয়া পালোহি আৰু চ' গাইছ দোকানখনত বোলে তেখেতে নাই গৈ আহিলোঁ তেখেতে অলপমান আগতহে আছে বোলে ৰৈ চ' বলক তালৈকে যাওঁ প্ৰথমতে চ' বলক আমাৰ বস্তুবিলাক লৈ লওঁ চাওঁ কোনটো বস্তু একদম এক্সাইটিং হৈ আছোঁ প্ৰায় হৈ গ'ল দেই 12 তাৰিখে দিছিলোঁ নেকি 10 দিনমান হৈছে চাগে নিদিলে বহুত বেয়া লাগিব ইমান দিন ৰৈ আছোঁ যদি নাহে যদি নিদিয়ে জোখতকৈ বেছি দুখ লাগিব অঁ কি ক'লে তাকেই তাকেইতো পুৰা হেইট আনিছোঁ অঁ ঠিকে আছে পানী মই এইটো এনেই হেইট ল'ব লগা নাই এইটো এটাই আনিছোঁ এটাই আনিছে এইটোৱে লৈ আহিছোঁ বাকী এইবিলাক ক'ত আনিলে সেই আগত আচ্ছা এইটো আকৌ হেৰি ন আমি কাৰণে অকণ পেকিং কৰি আনিছোঁ বোলো বৰষুণ দি আছিলে না অঁ অঁ বস্তুটো ভাৰী আছে নেকি পলিথিনটো নিদিয়ে নেকি পলিথিনটো নিদিওঁ পলিথিনটো মোৰ এই কিটা পাৰ্চেল দিব লাগিব তোমাক জানো মই ইমান ধুনীয়াকৈ আনিছোঁ ভাবাচোন চ' গাইছ এইটোৱে আছিলে আমাৰ আজি আহিবলগীয়া বস্তুটো চব আমি গৈ থাকোঁ সেইফালে হাই এটা কৰি দিয়ক হাই চ' তেনেহ'লে গৈ থাকোঁ অঁ চ' এয়া ল'লোঁ আমি বস্তুটো আচ্ছা এইটো মাজত বহুৱাই লওঁ ন বহুত মৰমেৰে লৈ যাব লাগিব তেখেতেও বহুত মৰমত আনিছে চ' ব'লক লগ পাম তাৰপিছত এতিয়া আনবক্সিংটো কৰোঁগৈ লগ পাম চ' নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকে চাই আছে এপি টেকনিকেল সলিউশ্যন চ' আজি মই এটা আনবক্সিং কৰিম ডিজেআৰ এটা বস্তু আছে চ' কি বস্তু সেইটো দেখুৱাম আপোনালোকক ডিজেআৰ এইটো যোৱাকালি এটা বস্তু এটা আহিছে এইটো যোনটো মই অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টৰ পৰা চ' যোৱাকালি আহি পাই গ'ল চ' আজি আনবক্সিং কৰোঁ এইটো হ'ল কি ডিজেআৰ এটা গিম্বল এইটো দেখিছে এইটো গিম্বল দেখুৱাই দিওঁ ভালকৈ এইটো দেখিছেনে গিম্বল এইটো হ'লগৈ ডিজেআৰ যোনটো ৰনিন আছে ৰনিন চিৰিজৰ SC মডেলটো হয় চ' বলক এইটো প্ৰথমতে আনবক্সিং কৰোঁ ইয়াত কি আছে ভিতৰত কি আছে আৰু ইয়াৰ যিমানখিনি ছেটআপ আছে মই গোটেইখিনি দেখুৱাম আজি ইয়াত যিমান সৰু সৰু বস্তু আছে সেইবিলাকৰ বিষয়ে দেখুৱাম কাৰণ কিছুমান ভিডিঅ' মই চাইছোঁ য'ত মানে কি সৰু সৰু বস্তুবোৰ কেনেকুৱাকৈ লগায় সেইটো নেদেখুৱাই মই আজি এই গোটেইখিনি বস্তু মই এই ভিডিঅ'টোত দেখুৱাম চ' চাই থাকক ভিডিঅ'টো শেষৰলৈকে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব যদি কিবা পৰা নাই আৰু যদিহে এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা ঘণ্টিৰ বুটামটো প্ৰেছ কৰিব যাতে মোৰ যিকোনো ভিডিঅ' বা আপডেট আপোনালোকে প্ৰথমতে পায় আৰু প্ৰথমতে ভিডিঅ'বোৰ চাবলৈ পায় চ' বলক তেনেহ'লে চ' গাইছ প্ৰথমতে এই শ্বুটটো আপোনালোকে ডিজেআৰ যিকোনো বস্তু ধৰি লওক ড্ৰোনে নহওক কিয় এনেকুৱা এটা বক্স পোৱা যায়
এনেকুৱা এটা বক্স পোৱা যায় সো ইয়াৰ ওপৰৰ সাইডে এনেকুৱা এটা হুক থাকিব হেতু ওপৰৰ পৰা এনেকুৱাকৈ টানি দিব লাগিব সিম্পলি আপোনালোকে এইটো এনেকুৱাকৈ দাঙি দিব লাগিব আৰু ইয়াত দেখিবলৈ পাব গোটেইখিনি বস্তু দেখিছে ওয়াও যেহেতু মোৰ প্ৰথমবাৰৰ কাৰণে এইটো গিম্বল লৈছো সো এক্সাইটেড হৈ আছো কেতিয়াৰ পৰা ইউজ কৰিবলৈ পাওঁ সো ইয়াৰ প্ৰথম এই বস্তুটো হলগে ইয়াৰ বেটাৰী গ্ৰিপ এইটো হলগে এটা বেটাৰী গ্ৰিপ এইটো বেটাৰীও হয় বস্তুটো বিশেষকৈ কম্পেক্ট বনাবলৈ কাৰণে গ্ৰিপতে আপোনাৰ বেটাৰীও দি দিছে সো এইটো টিপি দিলে আপোনাৰ চাৰ্জ কিমান আছে বেটাৰীটোত হেতু দেখিবলৈ পাব বৰ্তমান 3 ঘাট আছে দেখিছে এই ইয়াত এটা সুইচ আছে এই সুইচটো টিপি দিলে আপোনালোকে ইয়াত কিমানখিনি চাৰ্জ আছে এইটো দেখিবলৈ পাব এনেকুৱাকে গ্ৰীণ লাইট জ্বলি যাব সো এইটো হলগে আপোনাৰ বেটাৰী গ্ৰিপ সাইডত থৈ দিও তাৰপিছত এইটো হলগে ইয়াৰ ট্ৰাইপড বা ইয়াক অলপমান দীঘল কৰিবলৈ কাৰণেও এইটো ইউজ কৰিব পাৰিব সো এইটো দেখিবলৈ পাইছে এইটো এনেকুৱাকে কৰি দিলে এইটো ট্ৰাইপড সিস্টেমত হৈ যায় এনেকুৱাকে বহাবলৈ সো এনেকুৱা যদি কৰি দিয়ে তেতিয়া হলে এইটো অকমান এক্সটেন্ড হৈ যাব এইটো বস্তুটো ইয়াত আপোনালোকে লগাব পাৰিব এইটো ইয়াত দেখিছে ইয়াত এই দুটা ফুটা দিয়া আছে সো এই নটটো ইয়াত ধুনিয়াকে এনেকৈ লগাই দিব লাগিব আৰু টাইট কৰি দিব লাগিব সো কৰিম বাৰু বলক প্ৰথমতে গুটিখিনি বস্তু লাই লও আৰু কিছুমান এইটো ইউজাৰ মেনুৱেল আছে সো এইটো বলক পাছত চামগে ইউজাৰ মেনুৱেলবোৰ সো এইটো দিছে আমাৰ মোবাইলৰ কাৰণে এইটো যদি আপোনালোকে মোবাইলত শুট কৰিবলৈ বিচাৰিছে এইটো মোবাইলৰ কাৰণে আৰু এইটো দিছে লেন্স ফোকাস মোটৰ সো আমাৰ যোনবিলাক এইটো ক্যাননৰ নিকনৰ আছে নিকনৰ যোন এইটো ক্যামেৰাৰ ৰিং থাকে ফোকাস ৰিং এই ফোকাস ৰিংটো এনেকুৱাকে লগাই দিয়া হ'ব এটাচ কৰি দিয়া হ'ব আৰু এই মটৰটো যেতিয়া ঘূৰিব ফোকাস আপোনালোকে এই ৰিংটো অটোমেটিক্যালি এনেকুৱাকে ঘূৰিব সো সাম বলক পিছত সেটআপবোৰ কৰি প্লাই সো এইটো সাইডত থৈ দিও তাৰপিছত দিছে এইটো হলগে আপোনাৰ যোনটো ক্যামেৰা তলত লগাই প্লাই এই দুটা বস্তু দিছে এইটো এটা প্ৰথমতে এইটো ইয়াত এনেকুৱাকে লাগিব তাৰপিছত এইটো ক্যামেৰাত এনেকুৱাকে লাগি যাব তাত এইটো আপোনাৰ গিম্বলত লাগি যাব সো এইটো থৈ দিও তাৰপিছত কিছুমান এইটো ক্যামেৰাৰ কাৰণে দিছে ক্যামেৰাৰ যোনটো এইটো ফোকাস মোটৰ আছে ফোকাস মোটৰত এনেকুৱাকে লাগি যাব তাৰপিছত এইটো বস্তুটো এইটো এটা দিছে এইটো ইয়াত এনেকুৱাকে লাগিব সো বলক এইবিলাক থৈ দিও পাছত চাম আৰু এইটো হলগে আপোনাৰ যদি এই সাপোজ এই ৰিংটো যদি আপোনালোকৰ ঠেট নাই সো এই বস্তুটো ইয়াৰ ওপৰতে এনেকুৱাকে লগাই পেলাই এই মটৰটোৰ লগত এনেকুৱাকে কানেকচন কৰি দিব পাৰিব তেতিয়া মানে কি ইয়াত ঘাটবিলাক দেখিছে ডাঙৰ সো এই ঘাটবিলাকত এনেকুৱাকে লাগি যাব তাৰ পাছতে দেখিবলৈ পাম আমি কেটামান কেবল টাইপ সি কেবল এইটো দেখিছে দুটা তিনটা চাৰিটা এইবিলাক গুটেখিনি এটা তিনটা টাইপ সি আৰু এটা এইটো ক্যামেৰাৰ কাৰণে সো ইয়াত চাৰিটা কেবল দিয়া হৈছে আৰু তাৰ পাছত দিয়া হৈছে এইটো কেটামান নট আৰু এইটো নটবিলাক টাইট কৰিবলৈ কাৰণে দুটা কিবা দি দিছে ৰেঞ্চ দি দিছে সো এইটো সাইডত থৈ দিও তাৰপিছত এইটো হলগে আপোনাৰ লেন্স সাপোৰ্ট এইটো লেন্সটোক সাপোৰ্ট কৰিবলৈ এনেকুৱাকে লেন্সৰ তলত সাপোজ এইটো ক্যামেৰা এইটো লেন্স হয় ইয়াৰ তলত এনেকুৱাকে লগাই দিবলে এইটো দেখিছে ইয়াৰ তলত এনেকুৱাকে লগাই দিবলে সো আমাৰ মেইন বস্তুটো হলগে এইটো যোনটোক আমি গিম্বল বুলি কওঁ এইটো মেইন বস্তুটো হলগে আমাৰ যোনটো 3 এক্সিস গিম্বল কিহৰ কাৰণে কয় কাৰণ ইয়াত তিনটা মটৰ আছে প্ৰথমটো মটৰ এইটো দ্বিতীয়টো মটৰ এইটো তৃতীয়টো মটৰ এইটো সো তিনটা মটৰ থকাৰ কাৰণে ইয়াক 3 এক্সিস গিম্বল বুলি কোৱা হয় সো এইটোই হলগে আমাৰ মেইন বস্তুটো গিম্বল যেহেতু কোৱা হয় সো ইয়াত দেখিছে এইটো ফোকাসৰ কিবা এইটো দি আপোনালোকে ফোকাস কৰিব পাৰিব যেতিয়া কানেকচন দি দিব তেতিয়া এই মটৰটো ঘূৰিব লগতে এই বস্তুটো ঘূৰিব এই যেটো থেট দিয়া আছে
আৰু এইটোৱে লেন্সৰ যোনটো ফ'কাছ ৰিং থাকিব সেইটো কেনেকৈ ঘূৰাই থাকিব সো বলক তাৰ পাছতে আমি ইয়াক সেটআপ কৰোঁ এই দেখিবলৈ পাইছে মোৰ ধুনীয়াকৈ ফিটিং হৈ গ'ল এতিয়া এটা ওলাই লম ইয়াৰ পৰা টাইপ সি কেবল একেবাৰে ছুটিটো লওঁ নাই প্ৰথমতে আমি ইয়াৰ বেলেন্সটো চাই লওঁ ইয়াৰ বেলেন্সটো আটাইতকৈ ডাঙৰ কথা বেলেন্সটো ফটককৈ নোৱাৰে এইটো সো মোৰ যোনটো DSLR আছে ইয়াত মই প্ৰথমতে এই লকবিলাক খুলি লওঁ ইয়াত দেখিছে আপোনালোকে লকবিলাক দেখিবলৈ পাইছে এইটো এটা লক আৰু এইটো এটা লক আৰু এইটো এটা লক তিনটা লক পাব আপোনালোকে এইটো দেখিছে সৰু বগাকে তাৰপিছত এইটো এটা লক এইটো সো প্ৰথমতে আমি লকবিলাক খুলি লওঁ তলৰটো খুলিব নালাগে সো দুটা প্ৰথমতে খুলিলে হ'ল প্ৰথমতে আমি কেমেৰাটো বহাম এইটো এই বস্তুটো দেখিছে এইটো সদায় আমাৰ এইটো সাইডে হ'ব লাগিব এই বস্তুটো এনেকৈ মানে এই জয়ষ্টিকটো দেখিছে এই জয়ষ্টিকটোৰ ফালে এই বস্তুটো হ'ব লাগিব আৰু এই ৰনিংটো দেখিছে ৰনিংটো সদায় এনেকৈ থাকিব লাগিব এনেকৈ মানে সিধা হৈ থাকিব লাগিব ওপৰ সাইডে হ'ব লাগিব ৰনিংটো সো এইটো আমি এফালে ৰাখি পেলাই দেখিছে জয়ষ্টিকটো এইটো সাইডে আছে দেখিছে এইটো জয়ষ্টিক তো এইটোৰ সাইডে এইটো ধুনীয়াকৈ থৈ দিওঁ এনেকৈ এইটো লক কৰি দিওঁ এইটো এনেকৈ কৰি পেলাই এইটোক লক কৰি দিওঁ যাতে এইটো এনেকৈ থাকি যাওক তাৰপিছত এইটোকো লক কৰি দিওঁ এতিয়া আমি কেমেৰাটো সোমোৱাই দিম ধুনীয়াকৈ এই বস্তুটো সোমোৱা এটা ডাঙৰ কথা আছে এই ইয়াত এটা চাব এই সুইচটো কেনেকৈ টিপি ল'ব ঠিক আছে দেখুৱাই দি আছোঁ ধুনীয়াকৈ এই সুইচটো এইটো ধুনীয়াকৈ দেখিছে বগাকৈ এইটো আপোনালোকে এনেকুৱাকৈ টিপি ল'ব এইটো সো এইটো টিপাৰ পাছতহে সোমাব কেনেকৈ এইটো এনেকৈ টিপি ৰাখিব টিপি ৰখাৰ পিছত ধুনীয়াকৈ ইয়াত এনেকৈ সোমোৱাই দিব এইটো এৰি দিব তাৰপিছত আৰু ইয়াৰ তলত যোনটো এইটো আছে নটটো এই নটটোক টাইট কৰিব এইটো হ'লগৈ আমাৰ টাইট সো এইটো দেখিছে আমাৰ DSLRটো ফিট হৈ গ'ল আমাৰ গিম্বলত এতিয়া আমি ইয়াক বেলেন্স কৰোঁ এটা প্ৰথমতে আমি এই ওপৰৰ গিম্বলটোৰ বেলেন্স কৰোঁ সো দেখিছে এইটো এনেকৈ বেকা হৈ আহিছে এইটো সিধা হ'ব লাগে একচুৱেলি এনেকৈ সিধা হ'ব লাগে সো এইটোক বেলেন্স কৰিবলৈ প্ৰথমতে এই যোনটো নট আছে এইটো ঢিলা কৰিব লাগিব তো আমি ঢিলা কৰি দিওঁ এইটো অকণ ওপৰ সাইডে লৈ আহোঁ এইটো দেখিছে হৈ গ'ল আমি এতিয়া এইটোক টাইট কৰি দিওঁ बस এতিয়া এইটো হৈ গ'ল আমাৰ টাইট দেখিছে
সো আমি এতিয়া 2 নম্বৰ কিবাটো চাও ব্যালেন্স কৰো সো যে দেখিছে এনেকে বেকা হ'ব নালাগে একচুয়ালি এটো দেখিছে এটো কেনেকৈ ব্যালেন্স কৰিব আকো আপোনালোকে এই নটটো যোনটো আছে এটো ঢিলা কৰিব এটো ঢিলা কৰি প্লাই আপুনি এই বস্তুটো আছে এটো এফালে দুই ফালে যাব পাৰে সো এটো ধুনিয়াকৈ আপোনালোকে ঠেলি দিব যাতে সমান হৈ যায় কাৰণ যেতিয়ালৈকে এটো ব্যালেন্স নহব তেতিয়ালৈকে এই ভালকৈ শুট কৰিব নোৱাৰিব সো এটো আৰু অকমান লাগিব এটো উঠি আছে আৰু অলপমান দি দিও ঠেলি দিও এটো আগফালে আহি গল অকমান সো এটো দেখিছে দুটা মোটৰ ব্যালেন্স হৈ গল সো এতিয়া আমি এটো টাইট কৰি দিও আচ্ছা এতিয়া আমি 3 নম্বৰ যোনটো আছে হেতুক আমি এতিয়া ব্যালেন্স কৰো এটো দেখিছে হৈ গল এটো এটা আমি এই যোন 3 নম্বৰ আছে এটুক আমি ব্যালেন্স কৰো এটুক ব্যালেন্স কৰিবলৈ সিম্পল আপোনালোকে মটৰটোক এনেকে গিম্বলটোক এনেকে থৈ দিব তলত গিম্বলটোক এনেকে থৈ দিব এতিয়া প্ৰথমতে আপোনালোকে উঠাই চাব লকটো খুলি লও এইটো দেখিছে এনেকে হ'ব নালাগে বস্তুটো কি হ'ব লাগে দুইটাও এই সমানকৈ উঠিব লাগে সাপোজ এনেকে উঠিব লাগে এটো সমান হৈ আছে নহয় দেখিছে এনেকে উঠিব লাগে এটা দেখিছে এটো এনেকে প্ৰথমতে এইটো উঠিছে গিম্বলটো উঠি আছে সো এনেকুৱা হ'ব নালাগে এই বস্তু এনেকে সমানকৈ উঠিব লাগিব সো এটোৰ কাৰণে কি কৰিব এটো যোনটো আছে এটো আপোনালোকে ঢিলা কৰি দিব ঢিলা কৰি প্লাই এটো এনেকে পিছুৱাই দিব এটো দেখিছে এটা তলত নামি গল আৰু অকমান উঠাই দিব ওপৰত আৰু অকমান পাছফালে আৰু অকমান আগফালে হ'ব সো এতিয়া সমান হৈ গল সো এতিয়া চাব এটো থৈ দিছো এটা ডাঙিম এটো দেখিছে সমান হৈ গল দেখিছানে সমানকে গুটেখিনি উঠিব লাগিব সো এতিয়া নাই কৰিছো এটো আমাৰ হৈ গল সো দেখিছে তিনটা এতিয়ালৈকে এই বস্তুটো সমানকে উঠিছে এতিয়া কেমেৰাও আগত উঠিব নালাগিব আৰু এই বস্তুটো আগত উঠিব নালাগিব তিনটা বস্তু দুটা বস্তু কেমেৰাটো আৰু এটো সমানকে উঠিব লাগিব এনেকে সমানকে উঠিব লাগিব সো এটো এতিয়া বহুৱাই দিও ওহো এটো ঢিলা আছিল সো আকৌ ব্যালেন্স কৰো बस এইটো হলগে আমাৰ ব্যালেন্স হৈ গল সো এতিয়া আমি কেবল এটা লগাই দিও এইটো কেবলটো ইয়াৰ এইটো এই কেবলটো দেখিছে
ইয়াত এইটো আৰু এটা টাইপ চি কানেক্ট কৰিব পাৰি এইটো দেখিবলৈ পাইছেনে এইটো এইটো সো এটা কি কৰিম আমি প্ৰথমতে এইবিলাক লক কৰি দিওঁ সো প্ৰথমতে আমি কি কৰিম এইটো আমি যোনটো ফোকাস মোটৰ এইটো টাইপ সি কিবা আছে টাইপ সি পোৰ্ট আছে ইয়াত লগাই দিওঁ এনেকুৱাকে লাগি গ'ল এইটো লাগি গ'ল তাৰপিছত আমি এইটো সিম্পলি এনেকুৱাকে আনি পেলাই এইফালৰ পৰা আনো কেবলটো সিম্পলি আনি পেলাই এইটো ইয়াত এনেকুৱাকে বহুৱাই দিম তাৰপাছত এইটো দেখিবলৈ পাইছে এইটো ভালকে দেখুৱাই দিওঁ কোনখিনি আছে পোৰ্টটো এইটো ইয়াত সোমাই দিম আমি সিম্পলি ইয়াত যোনটো সুইচ আছে এইটো দেখিছে এইটো এই সুইচটো পাৱাৰ সুইচটো এইটো আমি ধুনীয়াকৈ টিপি থৈ দিম আৰু এই যোনটো তিনটা লাইট আছে এই তিনটা লাইট জ্বলিব এটা সাউন্ড হ'ব এইটো হোৱাৰ পাছতে আপোনালোকৰ গিম্বল অন হৈ গ'ল সো এটা দেখিছে ফোকাস মোটৰে যেতিয়া কাম কৰিব ইয়াত এটা গ্ৰীণ লাইট জ্বলি থাকিব দেখিবলৈ পাইছে এইটো আৰু ইয়াতো এটা গ্ৰীণ লাইট ডিপ কৰি আছে দেখিছে এইটো সো
আমি লগবিলাক খুলি দিওঁ গোটেইখিনি এয়া এতিয়া আমি এই জয়ষ্টিকটো যেনেকৈ ঘূৰাম গিম্বলটো তেনেকৈ ঘূৰি যাব প্ৰথমতে আমি মোবাইলটোত কানেক্ট কৰি লওঁ মোবাইলত কানেক্ট কৰিবলৈ আপোনালোকে প্ৰথমতে প্লে ষ্টৰত যাব সো প্ৰথমতে প্লে ষ্টৰত যাব তাৰপিছত ৰনিন বুলি সাৰ্চ কৰিব তাৰ এই প্ৰথমতে দেখি আছে ডিজে ৰনিন ইয়াত টিপি দিব আৰু ইনষ্টল কৰি পেলাই ওপেন কৰি দিব ইয়াত দেখিছে প্ৰথমতে মই লগ আউট কৰি লওঁ দেখুৱাই দিওঁ মোৰ লগ আউট কৰি দিওঁ লগইনে আছিল মানে এটা প্ৰথমতে একাউণ্ট ৰিকোয়াৰ্ড হ'ব এন্ট্ৰি পাসৱৰ্ড হ'ব প্ৰথমতে আপোনালোকে সাইন আপ কৰিব ইয়াত দিব আপোনাৰ ইমেইল পাসৱৰ্ড দিব কেপচা দিব আপোনাৰ যোনটো একাউণ্ট হ'ব সেইটো ক্ৰিয়েট হৈ যাব সো প্ৰথমতে মই কি কৰো মোৰটো যেহেতু সাইন আপ কৰাই আছে মই খালি লগইন কৰো আপোনালোকে তেনেকৈ লগইন কৰি ল'ব পাসৱৰ্ডটো দি দিওঁ লগইন কৰি দিওঁ সিম্পলি তাৰপিছত ইয়াৰ পিছত আৰু এটা পাসৱৰ্ড মানে ইয়াৰ যোনটো ব্লুটুথ যেটা কানেক্ট কৰিব যে সাপোজ এইটো কানেক্ট টু ৰনিন যেটা কৰিব তেতিয়া ব্লুটুথ আপোনালোকে অন কৰি দিব এই যেটা এই ডিভাইস লিষ্ট আছে ইয়াত যেটা ক্লিক কৰিব পাসৱৰ্ড এটা শো কৰিব পাসৱৰ্ডটো হ'ব কি আপোনাৰ 1 2 3 4 5 6 7 8 এটো সবতে থাকে প্ৰথমতে তাৰ এটো কানেক্ট হৈ যাব দেখি সো গাইস ইয়াৰ কেটামান কি ফিচাৰ্স আছে এটো দেখিবলৈ পাইছে গিম্বলটো ইয়াৰ যোনটো এই ফোকাস ৰিং আছে এটো মই দেখুৱাই দি আছো আপোনালোকক আৰু ইয়াত বেক সাইডে এইটো এটা সুইচ আছে দেখিছেনে এইটো এটা সুইচ আছে এই সুইচটো যেতিয়া আপোনালোকে টিপি দিব এটো সেলফি মোডত আহি যাব আপোনালোকে দুবাৰ টিপিলে এটো ব্যালেন্স হৈ যাব নরমাল কিবাত আহি যাব আৰু তিনিবাৰ টিপি দিলে এটো সেলফি মোডত আহি যাব চাব 1 2 3 সাউক মানে এই জয়ষ্টিকটো যোনফালে আছে সেইটো সাইডে আপোনালোকৰ সাপোজ এটো মোৰ জয়ষ্টিক সো মই জয়ষ্টিকটো সিধা সিধা থাকিব লাগিব তেতিয়াহে 1 2 3 এইটো সেলফি মোড সো মই এনেকৈ যি কোনো ভিডিও হলে বনাব পাৰো এনেকৈ সো আৰু ফোকাসিংটোৰ বিষয়ে মই ক'ব বিচাৰিছো ৰব এতে এই মটৰটো কেনেকৈ কাম কৰিব প্ৰথমতে কেমেৰাটো ওপেন কৰো প্ৰথমতে কেমেৰাটো অন কৰো লেন্সটো কিবা কৰি লওঁ ওপেন কৰি লওঁ সো মই আপোনালোকক এতিয়া দেখুৱাম
সো এই বস্তুটোক মই ফোকাস কৰি পেলাই দেখুৱাম আপোনালোকক চাব এই ফোকাস ৰিংটো থৈ দি মই কেনেকৈ আপোনালোকক জুম আউট জুম ইন দেখুৱাই দিম মানে এই দেখিছে এই দেখিছে কেনেকৈ ফোকাস হোৱা নাই এটা সব ফোকাস হৈ যাব ধুনীয়াকৈ চাও এটো দেখিছে এটা কেনেকৈ ফোকাস হৈ গৈছে আৰু ফোকাস ৰিংটো কেনেকৈ ঘূৰে চাই লওক এটা মই যেনেকৈ ঘূৰাই যাম এটো চাব কেনেকৈ ঘূৰিব এটো দেখিছে কিমান স্মুথলি এই বস্তুটো ঘূৰে দেখিছে সো এনেকুৱাকৈ তো আপোনালোকে কৰিব পাৰিব আপুনি আপোনালোকে মোবাইলৰ থ্ৰুৱে দিও কৰিব পাৰিব চাব মই দেখুৱাই দি আছো সো প্ৰথমতে ৰনিন এপটো লঞ্চ কৰো ইয়াত ক্ৰিয়েটত যাও তাৰপিছত এই যোনটো বৰ্তমান এক্টিভ ট্ৰেক প্ৰ এইবিলাক কাম নকৰিব কাৰণ ইয়াত যেহেতু কেমেৰা লগত কানেক্ট কৰা নাই সো ভাৰ্চুৱেল জয়ষ্টিক আৰু ফোৰ্স মোবাইল এই ফোৰ্স মোবাইলটো যোনটো ইয়াৰ সেন্সৰ আছে গ্ৰেভিটি সেন্সৰ আছে সো হেতুৰ হতি এই গিম্বলটো কেনেকৈ কাম কৰিব হেতু মই দেখুৱাই দিম সো প্ৰথমতে ফোৰ্স মোবাইলত যাব তাৰপিছত দেখিবলৈ পাব এনেবল ফোৰ্স মোবাইল ইয়াত যেতিয়া আপন কৰিব মোবাইলটো যোনটো পজিশনত যাব হেইটো পজিশনত গিম্বলটো ঘূৰিব চাব মই মোবাইলটো আপ ডাউন কৰো এটো দেখিছে গিম্বলটো কেনেকৈ ঘূৰি আছে এনেকৈ কৰো চাওক এয়া দেখিছে কিমান ধুনীয়াকৈ মোবাইলটো যেনেকৈ ঘূৰাই আছো গিম্বলটো তেনেকৈ ঘূৰি আছে সো ইয়াত পেন টিল ৰোল এইবিলাক আপোনালোকে বঢ়াব কমাব পাৰে সো এনেকৈ আপোনালোকে মোবাইলৰ পৰা ইয়াক অপাৰেট কৰিব পাৰিব সো জয়ষ্টিকো আছে জয়ষ্টিকটো থৈ দিও এনেকৈ আপোনালোকে ঘূৰাব পাৰিব সো এনে ধৰণে আপোনালোকে মোবাইলৰ থৈ দি আৰু ফিজিক্যালি আপোনালোকে গুটেইখিনি কৰিব পাৰিব বলক ইয়াৰ এটা আউটডোৰ ফুটেজ লওঁ কেনেকুৱা হয় ভিডিঅ'বোৰ কেনেকুৱাকৈ স্মুথ হয় চাওঁ সো গাইজ দেখিবলৈ পাইছে এইটো উইথ গিম্বল কিমান স্মুথ হৈছে ভিডিঅ'টো চাওক সো এটা হলগে উইথ গিম্বল এটা হলগে উইদাউট গিম্বল এইটো গিম্বল ইউজ কৰা হৈছে সো চাওক ইয়াৰ ভিডিঅ' ফুটেজটো কিমান স্মুথ হৈছে সো আপোনালোকে ইয়াতে ভাবি চাওক ডিফাৰেন্সটো গিম্বল আৰু উইদাউট গিম্বল যেতিয়া আপোনালোকে এটা ভিডিঅ' শ্বুট কৰে সো গাইজ এটো দেখিছে আমাৰ উইদাউট গিম্বল সো চাওক ভিডিঅ'টো কেনেকুৱা হৈছে এনেকুৱাকৈ আনবক্সিং ভিডিঅ' চাবলৈ পাই থাকিব লাইক কৰি যাওক সাপোর্ট কৰি যাওক আৰু যদিহে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা ঘণ্টিৰ বুটামটো প্ৰেছ কৰি দিব যাতে মোৰ যিকোনো ভিডিঅ' আপলোড হোৱাৰ লগে লগে আপোনালোকে নটিফিকেশনবোৰ পায় আৰু প্ৰথমতে চাবলৈ পায় সো আজিলৈ ইমানখিনি বাই